সন্তানৰ মাতৃ নিৰুদেশ বহিৰ ৰাজ্যত বিক্ৰী কৰাৰ সন্দেহ পৰিয়ালৰ বঙাইগাঁও জিলাৰ কোকিলাৰ কণবিনাত কণ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱা ঘটনাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত গণবিন্না গাঁৱৰ সংসাৰ আলীৰ পত্নী যোৱা কেইবাদিনো ধৰি নিৰুদ্দেশ হৈ থকা চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক। বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও পৰিয়ালৰ লোকে কোনো সংসূত্ৰ উলিয়াব পৰা নাই। পৰিয়ালৰ লোকে জনোৱা মতে তেওঁলোকৰ ঘৰৰ ওচৰত থকা আজিজুল নামৰ যুৱক এজনে দুই সন্তানৰ মাতৃগৰাকীক বহিৰ ৰাজ্যত বিক্ৰী কৰিবলৈ লৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। দুই সন্তানৰ মাতৃগৰাকীক উদ্ধাৰ কৰি দিবলৈ বঙাইগাঁও আৰক্ষী প্ৰশাসনক অনুৰোধ জনায়। দুই সৰু সৰু সন্তান থৈ যোৱাত বহুত কষ্ট থাকিবলগীয়া হৈছে। মাতৃ দুগ্ধপান কৰাৰ সৰু কণমানিজনীক লৈ বিপাঙত পৰিছে পিতৃ। জিলা প্ৰশাসনক অনুৰোধ জনায় যাতে বোৱাৰীগৰাকীক বহিৰ ৰাজ্যত বিক্ৰী কৰাৰ আগতে যাতে উদ্ধাৰ কৰি দিয়ে। কোনো সদাশয় ব্যক্তিয়ে আমাৰ স্ক্ৰীণত দিয়া মাতৃগৰাকীৰ ফটো দেখা পায় চিনাক্ত কৰিব পাৰিলে 6000503434 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আমার সে আমার বউডা আজিজুল মণ্ডল সে আগে পরে আমি শুনছি যে ও কিডন্যাপার বা হয়তো মানুষের বউ গেদি যত আড়াইছে সব ওরা নিয়ে বেচাকিনি করছে। তো আমার আমার বউডা এই আজিজুল কিডন্যাপার করে নিয়ে আর কোন দেশে গেছে আমি জানি না। তবে আরক্ষীরে আমি কই যে আরক্ষীর বিষয়ে কই আমি যে আমার বউডারে তারা যত দূর চেষ্টা করে আমার বউডারে আইনা দেওয়ার পরে আমি এটাই আরক্ষীর কাছে আহ্বান করি। তার পাশে আমার বাচ্চা আছে দুটা বাচ্চা, এই বাচ্চা দুইটা রয়েছে। বাচ্চা দুইটা খালি অল্প মনে হইলেই বাচ্চা দুধের কথা মনে করে, দুধ খাইবার চায়, দুধ তো খাইতে পারে না। যাই হোক ওই আমি প্রশাসনের কাছে এটাই কই যে ও বিক্রি করার আগে জানি আমার প্রশাসনে আমার বোর্ডারে সে প্রকারে হোক আমার কাছে আইনা উদ্ধার করে। আমি আপনার ওয়াইফের নাম কি আছিল? আমি দেখাতো লৈ গৈছিল নাম কি তার? আজিজুল মণ্ডল। খড়গত টনবিনা থানা ওই অহগুৰি জিলা বঙাইগাঁও। তো বহিৰাজ্যত বিক্ৰী কৰিবলৈ লৈ গৈছে নেকি? এইটো আমি গম পাইছোঁ আৰু বহুতে কৈছে। এতিয়া জিলা প্ৰশাসনক কি অনুৰোধ জনাব বা অসম চৰকাৰক? এইটোই জানাই যে আমাৰ বউটো জিলা পৰিষদত আনি দিব লাগে। ল'ৰা ছোৱালী কেইজন? ছোৱালী দুটা। বয়স কিমান হৈছে? এটা 2 বছৰমান হৈছে আৰু এটা 6 বছৰ।